Hello everyone, মই অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটি ভেন্দিৰ ৰেচিপি যিসকলে ভেন্দি খাই বেয়া পায় ৰেচিপিটো তেওঁলোকৰ বাবে আপোনালোকৰ যদি ভেন্দি খাই আমনি লাগিছে তেনেহলে এই ৰেচিপিটো একবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু এই ৰেচিপিটো বনাবৰ বাবে মই লৈছো এয়া ভেন্দি কেইটামান এটা বিলাহী দুটা পিয়াজ আদা নহৰু জলকীয়া আৰু লাগিব এয়া বগা সৰিয়হখিনি লৈ লৈছো আৰু এতিয়া মই সৰিয়হ আৰু আদা নহৰুখিনি একেলগে পিছি লম আৰু ভেন্দি কেইটা অলপমান ডাঙৰ সাইজত কাটি লম ভেন্দিটো সদায় খাই থাকো বাৰু ভাজি বনাই আৰু আঞ্জা বনাইও খাও মানে টেঙাৰ হৈতে তেনেকৈ খাইও ভাল লাগে তথাপি সদায় এটা সিস্টেমতে খাই মানে আমনি লাগে আৰু সেইভাবে ভাবিলো আজি অকমান বেলেগকৈ বনাও আৰু এয়া ভেন্দি কেইটা মই এনেকৈ দীঘল সাইজত কাটি লৈছো আৰু ইয়াতকৈ মানে ছুটি কৰিলে ভাল নালাগে সেইভাবে অকমান দীঘলকৈ ৰাখিছো আৰু এনেকৈ গুটিখিনি কটা হৈয়ে গল আৰু এতিয়া মই পিয়াজ আৰু বিলাহীখিনি অলপমান ডাঙৰকৈ কাটি লম এখিনি মই চপাৰ এটা লৈ লৈছো আৰু চপাৰত এনেকৈ ডাঙৰকৈ কাটি মানে চপাৰ দি দিম চপ কৰি লম আৰু গুটিখিনি চপাৰ হলনি গ্ৰাইন্ড কৰিও লব পাৰে কিন্তু গ্ৰাইন্ড কৰিলে বহুত মিহি হৈ যায় আৰু চপাৰ দিলে অলপমান ডাট হৈ থাকে আৰু তেতিয়া মানে ভাল লাগে আৰু ভাজিকন বনাই আৰু এইখিনি মই এনেকৈ কাটি ললো বিলাহীটো এনেকৈ কাটি ললো ইয়া সব পিয়াজ আৰু বিলাহীখিনি ধুনিয়া পেষ্ট এটা হৈ গল আৰু এইখিনি উলিয়াই লম আৰু আদা নহৰু সৰিয়হৰ পেষ্টখিনিকো লৈ লম এইখিনি মই বেলেগকৈ পিছি লৈছিলো আৰু এইখিনি এয়া লৈ ললো আৰু এতিয়া মই কেৰাহীখনত তেল দি দিলো কেৰাহীখন গৰম হৈ গৈছে আৰু মিঠা তেল দি দিলো আৰু এতিয়া মই প্ৰথমে ভেন্দি কেইটা ভাজি লম অলপমান সময় বেছি সময় ভাজিব নালাগে ইয়াৰ পানীখিনি শুকোৱালৈকে মানে 5 মিনিট মান সময় ভাজি লম আৰু যেটো ভেন্দি ভিজতে বেছি টাইম নালাগে সেইভাবে অলপমান এনে পানীখিনি শুকোৱালৈকে ভাজি লৈছো ইয়া 5 মিনিট মান ভজা হোৱাৰ পাছতে ভেন্দি কেইটা উলিয়াই লম নহলে ইয়াতকৈ বেছিকৈ ভাজিলে ভেন্দি কেইটা ভাঙি যাব গতিকে গুটিকেইটা উলিয়াই ললো এনেদৰে আৰু তেল আছে যেহেতু ইয়াতে আৰু বেলেগ তেল নিদিও এইখিনি তেলতে কেইটামান জিৰা ফুটাই লৈছো আৰু ইয়া জিৰা কেইটা দিয়াৰ পাছত ইয়াতে পিয়াজ আৰু বিলাহীৰ পেষ্টখিনি দি দিলো আৰু এইখিনি অলপমান সময় ভালদৰে ভাজি লম এতিয়া 5 মিনিট মান সময় ভালদৰে ঢাকন লগাই অলপ সিজিবলৈ দিম ইয়া ঢাকনিখন গুচাই অলপমান সময় লৰাই লৈছো আৰু এতিয়া ইয়াতে আদা নহৰু আৰু সৰিয়হৰ পেষ্টখিনি দি দিলো আৰু অলপমান লৰাই ইয়াতে একেলগে মছলাখিনি দি দিম আৰু প্ৰথমতে দি দিলো ইয়া হালধি গুৰি আৰু এতিয়া জিৰা দি দিম এচামুচ জিৰা দি দিলো এয়া অলপমান গৰম মছলা দি দিছো আৰু ৰেড চিলি পাউডাৰ অলপমান দি দিম আৰু হৈ যাব আৰু বেলেগ মছলা নিদিও আৰু ইয়াতে একেলগে নিমখখিনি দি দিলো সোৱাদ অনুযায়ী ইয়া নিমখখিনি দিয়াৰ পাছত অলপমান লৰাই লৈছো আৰু এইখিনি ভালদৰে সিজিবলৈ দিম যেতিয়ালৈকে ইয়াৰ পৰা মানে এক্সট্ৰা তেল ওলাই নাহে তেতিয়ালৈকে সিজাই লম ইয়া ঢাকন লগাই দিলো আৰু ইয়া চাও সাইডে তেল বিৰিঙি আহিছে প্ৰায় এইখিনি ভজা হৈ গৈছে আৰু এইখিনি অলপমান সময় লৰাই লৈ ইয়াতে এতিয়া পানীখিনি দি দিম ইয়া পানীখিনি দিয়াৰ পাছত এটা উতল আহিব দিম আৰু অলপমান ঢাকন লগাই দিলো উতল অহালৈ ইয়া সব ধুনিয়াকৈ উতল আহি গৈছে আৰু এতিয়া মই এইখিনি সময়তে ভেন্দি কেইটা দি দিম ভেন্দি কেইটা দিয়াৰ পাছত বেছি সময় উতলাব নালাগে নহলে ভেন্দি কেইটা বেছিকৈ সিজি গলে ভাঙি যাব আৰু খাবলৈ ভাল নালাগিব আৰু এয়া অলপমান ঢাকন লগাই 5 মিনিট মান সময় লো ফ্লেমত সিজিবলৈ দিলো আৰু এয়া চাওক মোৰ আঞ্জাখন মান ধুনিয়াকৈ উতল আহিছে আৰু এইখিনি সময়তে মই এতিয়া ইয়াতে মান ধনিয়াৰ পাত অকমান দি দিম মান ধনিয়াখিনি দিয়াৰ 1 মিনিট মান পাছতে আঞ্জাখন নমাই দিলো আৰু এয়া মোৰ আজিৰ ভেন্দিৰ ৰেচিপি ৰেডি হৈ গল আৰু এয়া
এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে আৰু খাবলৈও বহুত টেষ্টি হৈছিলে আৰু আপোনালোকেও যদি এনেকৈ এবাৰ বনাই খোৱা নাই এবাৰ বনাই খাই চাব খুবেই ভাল লাগে আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানে আছিলে আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ